27 যেটো পৰীক্ষা হ'ব এই পৰীক্ষাটো কিছু নতুন নিয়মৰ জৰিয়তে হ'ব এটা কথাই কৈছো আজি ৰিজাল্টত আপোনালোকে দেখিছে যে 4টা ষ্ট্ৰীমৰ কথা আজি ৰিজাল্টত আছে কিন্তু 2027ত মাত্ৰ 3টা ষ্ট্ৰীম থাকিব সায়েন্স আৰ্টছ এণ্ড ভোকেশনাল কমাৰ্চ ভোকেশনালটো উইথড্ৰ হ'ব আৰু নতুন হ'ব আৰু নতুন কথাটো হ'ল যে আগতে সায়েন্সৰ ষ্টুডেণ্ট হ'বৰ কাৰণে সেই ষ্টুডেণ্টজনে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স আৰু বায়োলজি এই 3টা সাবজেক্ট ল'বলগীয়া হৈছিল আউট অফ দ্যাট 3টা সাবজেক্ট তেওঁলোকে অফ কৰিবলগীয়া হৈছিল কিন্তু 27ৰ পৰীক্ষাত যিসকল সায়েন্সৰ ষ্টুডেণ্ট হ'ব ইফ এনি ষ্টুডেণ্ট চুজেছ অৰ অপছ অনলি ওৱান সায়েন্স সাবজেক্ট physics, chemistry, biology or mathematics, he or she will be considered as science students. এটো এটা আমাৰ নতুন কথা হ'ব 27ত এনইপি মতে আমি বাৰবোৰ খুলি দিছো সাবজেক্ট কম্বিনেশন কিছু আছে মাত্ৰ আমাৰ 3টা গ্ৰুপ আছে এ বি সি আমি 3টা গ্ৰুপত আমাৰ যিমানখিনি সাবজেক্ট আছে 80 more than 86 সাবজেক্ট আমি 3টা ভাগত ভাগ কৰিছো এই গ্ৰুপত আমাৰ ল্যাঙ্গুৱেজ আৰু অল্টাৰনেটিভ ইংলিশ থাকিব তাত 11টা ল্যাঙ্গুৱেজ সাবজেক্ট থাকিব বি গ্ৰুপটো সায়েন্স কমাৰ্চ আৰ্টছ সব ঘুমাই থাকিব another important কথা সি গ্ৰুপ য'ত ভোকেশনাল সাবজেক্ট স্কিল সাবজেক্ট বিলাক থাকিব আমাৰ যিখিনি ভোকেশনালৰ সাবজেক্ট আছিল যেটো ষ্ট্ৰীমৰ অল দ্যাট সাবজেক্টস হ্যাভ বিন ইনকৰ্পোৰেটেড ইন গ্ৰুপ সি গতিকে এইটো এটা নতুন কথা আৰু দ্বিতীয় কথা যিসকল আৰ্টছৰ ষ্টুডেণ্ট হ'ব তেওঁলোকে কিন্তু সি গ্ৰুপৰ পৰা এটা সাবজেক্ট যেটো আমাৰ স্কিল সাবজেক্ট এটা লোৱাটো আৰ্টছৰ ক্ষেত্ৰত ম্যান্ডেটৰী আমি 3টা গ্ৰুপত ভাগ কৰি দিছো ইতিমধ্যে সব নটিফিকেশন আমি জাননী জাৰি কৰিছো স্কুল কলেজ স্কুলত ফাৰ্স্ট ডে পৰীক্ষা ইন দি সেম ওয়ে হৈ গৈছে গতিকে আমাৰ যিবিলাক শিক্ষানুষ্ঠান আছে তেওঁলোকে এই সম্পৰ্কত অৱগত হৈছে এটো গোটেই নিৰ্ভৰ কৰিব ছাত্ৰ ছাত্ৰীৰ ওপৰত কিন্তু কোৰ সাবজেক্টটো লবই লাগিব কোৰ সাবজেক্ট অসমীয়া ইংলিছৰ লগতে অসমীয়াৰ লগতে যিবিলাক আমাৰ বিভিন্ন ধৰণৰ মৰুগুৰি বড়ো ইত্যাদি আছে সেইখিনি ল'ব পাৰিব আৰু কোনোবাই যদি এমআইএল নলয় তাৰ জেগাত তেওঁ অল্টাৰনেটিভ ইংলিছ ল'ব পাৰিব মানে আৰ্টছ সায়েন্স আৰু কমাৰ্চৰ ক্ষেত্ৰত কোৰ গ্ৰুপৰ 2টা সাবজেক্ট ম্যান্ডেটৰী আৰু বি গ্ৰুপৰ এজন ছাত্ৰই যদি সায়েন্সত কেমিষ্ট্ৰি লয় এট দি সেম টাইম হি অৰ সি হেজ ৰাইট টু চুজ টু অপ্ট বিজনেছ ষ্টাডিজ একাউন্টেন্সি ইত্যাদি তেওঁ যিকোনো সাবজেক্ট ল'ব পাৰে এতিয়া আমি আগৰ যিবোৰ বান্ধোন আছিল সেইবিলাক সম্পূৰ্ণৰূপে খুলি দিছো পুনৰবাৰ কৈছো আৰ্টছৰ ক্ষেত্ৰত এটাই ম্যান্ডেটৰী যে আৰ্টছৰ ষ্টুডেণ্টে সি গ্ৰুপৰ পৰা এটা স্কিল সাবজেক্ট ল'বই লাগিব আৰু ছাৰে ইতিমধ্যে ক'লে যে 5% আমাৰ অলপ ভেৰি কৰি আছিল এতিয়া বিভিন্ন সাবজেক্ট থিওৰি প্ৰেক্টিকেল প্ৰজেক্ট বেলেগ আছিল কিন্তু অহা বছৰৰ পৰা 33% অল সাবজেক্টত অল ষ্টুডেণ্টছে পাবই লাগিব 30%ত পাছ কৰাটো আৰু এতিয়া নহয় ইতিমধ্যে 11ত হেতু আমি ইমপ্লিমেন্ট কৰিছো